মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰথম পাঠ ভাৰতীয় গণতন্ত্ৰৰ কেইটিমান প্ৰশ্ন যুগুত কৰিছিলোঁ আৰু সেই প্ৰশ্নোত্তৰকেইটা মই পঢ়ি দিছোঁ। তোমালোকে মন দি শুনিবা আৰু প্ৰয়োজন হ'লে তোমালোকে লিখি ল'বা। প্ৰথম প্ৰশ্নটো হ'ল 1757 পৰা 1947 চনলৈকে প্ৰায় 2 শতিকা বা 2টা শতিকা ধৰি ভাৰতবৰ্ষ কাৰ অধীনত আছিল? এইটো তোমালোক সকলোৱে প্ৰায় জানা। ইয়াৰ উত্তৰটো হ'ল ব্ৰিটিছৰ অধীনত। আমাৰ দেশ ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল? 1947 চনৰ 15 আগষ্ট তাৰিখে। গতিকে দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই প্ৰশ্নটো ক'বলগীয়া প্ৰশ্ন নহয় যদিও তোমালোকৰ পাঠটিৰ জৰিয়তে এই প্ৰশ্ন উত্তৰটি কোৱা হৈছে। 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কোন দল ক্ষমতালৈ আহিছিল? শ্ৰমিক দল। কেবিনেট মিছন ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল? 1946 চনৰ মাৰ্চ মাহত। কেবিনেট মিছন কি? কেবিনেট মিছন আছিল ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল? 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। ভাৰতৰ সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল? ডক্টৰ সচ্চিদানন্দ সিনহাই। ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কাক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ কেইখন বৈঠক বহিছিল? 11খন। ভাৰতৰ সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰিছিল? 1947 চনৰ 29 আগষ্টত। ভাৰতৰ সংবিধানৰ খচৰা কমিটিত কেইজন সদস্য আছিল? 11জন। ভাৰতৰ সংবিধানৰ খচৰা কমিটিত মুঠ 7জন সদস্য আছিল। তেওঁলোক একো-একোজন বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ আছিল। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতৰ দায়িত্ব কাক দিয়া হৈছিল? 1947 চনৰ 29 আগষ্টত গঠন কৰা খচৰা কমিটিক দিয়া হৈছিল। ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ডক্টৰ B.R. আম্বেদকাৰ। ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিয়ে সংবিধানখনৰ খচৰা প্ৰস্তুত কৰোঁতে কিমান বছৰ লাগিছিল? প্ৰায় 3 বছৰ। ভাৰতৰ সংবিধানখন কেতিয়া বলবৎ কৰা হয়? 1950 চনৰ 26 জানুৱাৰীত। 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন কোনখন আইন অনুসৰি হৈছিল? 1935 চনৰ ভাৰত চৰকাৰৰ আইন অনুসৰি হৈছিল। সংবিধানৰ পাতনি বুলিলে কোনটো অংশক বুজা যায়? প্ৰস্তাৱনাক সংবিধানৰ পাতনি বুলি কোৱা হয়। ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত কোনকেইটা শব্দ নাছিল? সেইকেইটা হ'ল সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। এই শব্দকেইটা সংবিধানত নাছিল, প্ৰস্তাৱনাত নাছিল। ভাৰতৰ সংবিধানৰ 42তম সংশোধন কেতিয়া হৈছিল? 1974 চনৰ 18 ডিচেম্বৰত। ভাৰতৰ সংবিধানৰ 42তম সংশোধনৰ জৰিয়তে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা শব্দ তিনিটা কি কি আছিল? সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্যসকল কোন কোন? ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্যসকল আছিল ডক্টৰ B.R. আম্বেদকাৰ সভাপতি, N. গোপালস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ,
K.M. মুন্সি, সৈয়দ মহম্মদ ছাদুল্লাহ, N. মাধৱ ৰাও, D.P. খৈতান। ভাৰত ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা কি? সাৰ্বভৌমত্ব। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধানজনক কি বুলি কোৱা হয়? ৰাষ্ট্ৰপতি। ভাৰতৰ সংবিধান সভাৰ বৈঠকত নেহৰুৱে অৰ্থাৎ জৱাহৰলাল নেহৰুৱে কেতিয়া কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল? 1946 চনৰ 13 ডিচেম্বৰত। নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিছিল? 1947 চনৰ 22 জানুৱাৰী। যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দটো কি? ফেডাৰেশ্যন। ফেডাৰেশ্যন শব্দটো কোন ভাষাৰ কি শব্দৰ পৰা আহিছে? ফেডাৰেশ্যন শব্দটো লেটিন ভাষাৰ ফিডাছ শব্দৰ পৰা আহিছে। আৰু ফিডাছ শব্দৰ অৰ্থ কি? ফিডাছ শব্দৰ অৰ্থ হ'ল চুক্তি অথবা সন্ধি। যুক্তৰাষ্ট্ৰ কি? যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। আমাৰ দেশ ভাৰতবৰ্ষত অংগৰাজ্যসমূহে সাৰ্বভৌম ক্ষমতা কাৰ ওচৰত অৰ্পণ কৰিছে? কেন্দ্ৰীয় চৰকাৰৰ ওচৰত। আজি মই তোমালোকৰ বাবে এই 33টি প্ৰশ্নোত্তৰ ৰাজনীতি অংশটোৰ ৰাজনীতি আৰু অৰ্থনীতি অংশৰ প্ৰথম পাঠৰ পৰা যুগুত কৰি দিলোঁ। আৰু এই পাঠটিত আৰু প্ৰশ্নোত্তৰ ওলাব। সেই প্ৰশ্নোত্তৰবিলাকৰ লগতে আন পাঠবিলাকৰো প্ৰশ্নোত্তৰ মই তোমালোকৰ বাবে যুগুত কৰি পঠাম। তোমালোকে কি পাইছা ভিডিঅ' চাই জনাবা। আৰু যিসকল লোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা, লাইক কমেণ্ট কৰিবা। আৰু আজিলৈ মই ভিডিঅ'টি সামৰণি মাৰিছোঁ।